হাই এভৰিৱান, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। এয়া মই ব্ৰাইজনীৰ ঘৰ পালোহি আৰু আহি পায়ে মেকআপ ষ্টাৰ্ট কৰি দিলোঁ। প্ৰথমতে মই ব্ৰাইজনীৰ মুখখন ক্লিনজিং কৰি ল'লোঁ ধুনীয়াকৈ। আৰু ক্লিনজিং কৰি লৈ প্ৰথমতে মই প্ৰাইমাৰ ব্যৱহাৰ কৰিলোঁ। প্ৰাইমাৰ ব্যৱহাৰ কৰি মই মেকআপ বেছটো বহুৱাইছোঁ ধুনীয়াকৈ। এয়া মেকআপ বেছ বহুৱাই আছোঁ। ধুনীয়াকৈ মেকআপ বেছটো যিমানে ধুনীয়াকৈ ব্লেণ্ডিং কৰিব সিমানে মেকআপটো ধুনীয়া হ'ব, ধুনীয়া এটা লুক দিব আৰু ধুনীয়া হয়। মেকআপ বেছটোৰ ওপৰতে নিৰ্ভৰ। আৰু মেকআপ বেছটো বহুৱাই লৈ মই তাৰপিছত এইটো মই পাউডাৰ ব্যৱহাৰ কৰিছোঁ। এইটো গালা পাউডাৰ বুলি কয়, আইভৰি গালা পাউডাৰ। ধুনীয়াকৈ ব্লেণ্ডিং হয়, এইটো বহুত ধুনীয়া পাউডাৰ হয়। এইটো মই ব্যৱহাৰ কৰিছোঁ আৰু গালা পাউডাৰ ব্যৱহাৰ কৰি লৈ মই আইব্ৰু বনালোঁ। আইব্ৰু বনাই ধুনীয়াকৈ আই মেকআপটো বনাইছোঁ। আই মেকআপটো কমপ্লিট কৰি লৈ তাৰপিছত মই হেয়াৰখিনি কেম্পিং কৰি ল'লোঁ। ধুনীয়াকৈ কেম্পিং কৰি লৈ খোপাটো বনাই দিলোঁ। খোপাটো ধুনীয়াকৈ বনাই এতিয়া মেকআপ সম্পূৰ্ণ হৈ গ'ল। কেনেকুৱা হৈছে আপোনালোকে জনাবচোন ধুনীয়াকৈ। আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি দিব। ধুনীয়া হৈছে মেকআপটো। আজিলৈ বাই বাই।